এজনৰ নাম আদিত্য ৰাভা আৰু আনজন হ'ল প্ৰণৱ দলে। তেওঁলোকে দীৰ্ঘদিন ধৰি অসম চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহৰ পৰা জনজাতি মানুহৰ পৰা মাটি কঢ়াৰ বিৰুদ্ধে এক আন্দোলন গঢ়ি তুলিছিল। তেওঁলোক আছিল ভূমি আন্দোলনৰ একোজন নেতা। সেই প্ৰণৱ দলে আৰু সেই আদিত্য ৰাভাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু সম্পূৰ্ণৰূপে অসমত গণতান্ত্ৰিক অৱস্থাটো নাইকিয়া কৰি দিব খুজিছে। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে য'ত জুবিন গাৰ্গৰ ফটো অঁকা হৈছিলে তাত পুৰা বেৰ দি বন্ধ কৰি দিয়া হৈছে, বোলে তাত ফুল ৰুব। তো গোটেই দেশখনত, গোটেই ৰাজ্যখনত আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে। চাৰিওফালে কেৱল আৰু কেৱল আদানী, আম্বানী, ৰামদেৱক মাটি দিয়াৰ, টাটাক মাটি দিয়াৰ কোব উঠিছে। ক'ৰবাত ছেটেলাইট চিটি বনোৱাৰ কাৰণে, ছেটেলাইট টাউন বনোৱাৰ কাৰণে, ক'ৰবাত আম্বানীক, আদানীক আপোনাৰ প্ৰজেক্ট পাৱাৰ প্ৰজেক্ট বনোৱাৰ কাৰণে, বা ক'ৰবাত অন্য প্ৰজেক্ট বনোৱাৰ কাৰণে। এফালৰ পৰা আমাৰ ট্ৰাইবেল মানুহবিলাকৰ, আমাৰ ট্ৰাইবেলসকলৰ, আমাৰ জনজাতি ৰাইজৰ ভূমি এফালৰ পৰা ছিঙি পেলাইছে। সেইকাৰণে এই কামৰ বিৰুদ্ধে আজি আমি ৰাইজৰ দলৰ 2জন বিধায়কে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অকণো দেৰি নকৰাকৈ আদিত্য ৰাভা ডাঙৰীয়া আৰু প্ৰণৱ দলে ডাঙৰীয়াক মুকলি কৰি দিবৰ কাৰণে চৰকাৰৰ ওচৰত আহ্বান বা দাবী উত্থাপন কৰিছোঁ। যদি চৰকাৰে আমাৰ দাবী মানি আদিত্য ৰাভা আৰু প্ৰণৱ দলেক মুকলি কৰি নিদিয়ে, অথবা অধিক এনেকুৱা ভূমি আন্দোলনৰ নেতাক কেনেকৈ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰে, তেতিয়াহ'লে বুজিবলৈ বাকী নাথাকিব যে এই চৰকাৰখন অসমৰ খিলঞ্জীয়া মানুহৰ চৰকাৰ নহয়। এই চৰকাৰখনে অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি কোনো আৱেগ অনুভূতি নাই। এই চৰকাৰখনে সম্পূৰ্ণৰূপে অসমৰ মানুহৰ ভূমি ছিন্ন কৰি বহিৰাগত কোম্পানী, মাল্টিনেশ্যনেল কোম্পানী আমাৰ অসমখন গতাই দিব খুজিছে। আৰু সেইকাৰণে আজি আমি বিধানসভাত ক'লা ড্ৰেছ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।